মোৰ কাৰণে দুখৰ কথা মই অলৰেডি মঙলদৈত কৈছোঁ অসমীয়াৰ কাৰণে দুখৰ কথা অন্ততঃ বদৰুদ্দিন আজমলৰ ভৰিত ধৰিব নালাগিছিল সেই মহিলাগৰাকীয়ে আমাৰে মহিলা অনুৰোধ কৰিছোঁ আৰু এনেকুৱা কাম নকৰিব আৰু যিসকলে বদৰুদ্দিন আজমলক মাতি লৈ গৈ আছে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া কালি কৈছে নহয় ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ব্যৱসায় কৰিবলৈ আহিলে ইণ্ডিয়াখন লৈ লৈছিলে ভাৰতখন লৈ লৈছিলে তেনেকৈ আজমলে ইয়াতে গৈ এই ৰিলিফ দিয়াৰ চলৰে গৈ এদেও দুদেও লুটানিয়াৰ চেও বুলি কয় আপাৰ আছামখনত বহিব বিচাৰিছে গতিকে যিসকলে মাতি লৈ গৈছে তেওঁলোকে ভাবি চাওক অনুৰোধ তো ভিডিঅ' ক্লিপটো আপোনালোকে চালে পীযুষ ডাঙৰীয়াৰ মানে হজম হোৱা নাই মানে মন্ত্ৰী এম এল এৰ মানে কিয় আজমলৰ কটিত পৰিছে মই ধৰিব পৰা নাই বেলেগ কাম নাই নেকি আপোনালোকে ইমান আজমলক কিয় টাইম দি আছে হা চেলিব্ৰিটি বুলি আপোনালোকে নিজে নিজে ভাবি আছে যে আজমল বহুত ডাঙৰ চেলিব্ৰিটি হৈ গ'ল এতিয়া হা উজনি অসমত আজি বান সাহায্য কাৰণে আজমল ডাঙৰে আগত আগবাঢ়াৰ কাৰণে আজি মানুহটো বেয়া হ'ল যদি পিছত আগবাঢ়িলে আপোনালোকে কিমান ডাঙৰ ইছ্যু লগাই দিলে আজমল ডাঙৰে সেই দিলে হয় জেলতে ভৰাই দিলে হয় নেকি যদি 15-10 দিন আগত যদি গ'লে যদি আজমল ডাঙৰে সহায় যোগা কৰিব ছয় মাহিলে হয় তেখেতক গম পালে আৰু তেখেতে প্ৰথম গ'ল যে তৰিব তেখেতৰ প্ৰব্লেমেই ভাবি চাওকচোন আমাৰ অসমীয়া মানুহে এটা কথা যে আছে যিমান খোৱালেও ধোৱালেও মানে অসমীয়া মানুহে মানে বদনাম কৰিব সেইটো মানুহ আজি আজমল ডাঙৰে কেনেকুৱা ধৰণৰ হৈছে ইমান আজমল ডাঙৰে আজি 2 কোটি 3 কোটি টকাৰ বান সাহায্যত সাহায্য কৰিছে গৰীব মানুহ বুলি চোৱা নাই হিন্দু মুছলমান বুলি চোৱা নাই তেতিয়া চব হিন্দু মানুহকে সহায় কৰিছে আজি সেই মানুহটোক আপোনালোকে বেয়া বুলি কৈছে কিছুমান আমাৰ অসমীয়া মহিলাও এতিয়া বেয়া বুলি কৈছে যে 500 টকাত আজমল ডাঙৰে ভৰি ধৰিব নালাগিছিল আমাৰ অসমীয়া স্বাভিমানৰ লগত খেলিছে আজমল ডাঙৰে আপোনালোকে লাজ পাব লাগে গম পালে আমাৰ অসমীয়া মানুহৰ কথা আছে যিমান খোৱালেও মানে অসমীয়া মানুহক বদনাম কৰিবই এনেকুৱা ধৰণৰ আপোনালোকে মন্ত্ৰী এম এল এ কাম নাই নেকি আপোনালোকে আজমল ডাঙৰে কঠিত যে পৰি যে আছে আজি আপোনালোকৰ কাৰণে আজি বানপানীবোৰ আহিছে গম পালে ক'ৰ পৰা আহিছে কয়লা মাফিয়াবোৰ আপোনাৰ বন্ধ কৰক পীযুষ ডাঙৰে কৈছে আপোনালোকে কয়লা আনা বন্ধ কৰক চিণ্ডিকেটবোৰ বন্ধ কৰক আপোনালোকে 2 নম্বৰী কামবোৰ আপোনাৰ বন্ধ কৰক বহুত পইচা আপোনালোকৰ হৈ গ'ল আৰু কিমান পইচা লাগে বে নাতি পতিৰ কেনে কি জমাব নেকি পইচা হা মন্ত্ৰী এম এল এ কৈছোঁ নাতি পতিৰ কেনে জমাব আপোনালোকে পইচা হা সাধাৰণ মানুহ মৰি যাওক কিন্তু আপোনাৰ বেংক বেলেঞ্চ পুৰা একাউণ্ট পুৰা ফুল কৰি থৈ দিব নেকি সেইবোৰ পইচা আপোনালোকে বান সাহায্যতকৈ খৰচ নকৰিল হা মানে পকেটৰ পৰা কেলা চিঠি কথা বকি আছে আজি আজমল ডাঙৰৰ ওপৰত আপোনাৰ কোটি পাম্প ফাটি গৈছে আপোনাৰ আজমল ডাঙৰে যেনেকৈ যিটো কাম কৰি গৈছে মানে অসমীয়া মানুহে এটা দিলত সোমাইছে আজমল ডাঙৰ আপোনালোকৰ কোটিৰ পাম্প ফাটি গৈছে মানে আমি সোমাব পৰা নাই কিয় মন্ত্ৰী এম এল এ কিয় ইমান বেয়া পাই আছে আমাক অসমীয়া মানুহজনে আপোনালোকে ভাল কাম এটা কৰক না আপোনালোকে হ'ল কি এটা ভাৰুৱা অকল আপোনালোক খালি টকা পইচা লাগে নাতি পুতিৰ কাৰণে থৈ যাব লাগিব মৰি গ'লে গম পালে আৰু সাধাৰণ ৰাইজক আপোনালোকে নাচায় চিণ্ডিকেট মেম্বাৰ বনাওক কয়লা আনা বন্ধ কৰক আপোনালোকে পীযুষ ডাঙৰীয়া আৰু আপোনাক এটা অনুৰোধ কৰিছোঁ মোৰ পেজটো আপোনাক ফ'ল' কৰি ল'ব এনেকুৱা মই ভিডিঅ' বনাই থাকোঁ যিমান ভিডিঅ' বনাই আপোনালোকে তেতিয়া আপোনালোকে পাব প্ৰস্তাৱ কৰি দিওঁ আপোনালোকৰ ওচৰত ফ'ল' কৰি থৈ দিব আপোনালোকে পাৰিলে শ্বেয়াৰ কৰিব ভিডিঅ' জয় আই অসম জয় জুবিন দা।